আচলতে মই গড়গড়াবাসীলৈ মই প্ৰথমে মোৰ সেৱা যাচিছোঁ। আজি পবিত্ৰ শিৱৰাত্ৰি, এই শিৱৰাত্ৰি উপলক্ষে আপোনালোকে যি পূজাভাগ আৰম্ভ কৰিলে, মই দেৰিকৈ হ'লেও মোৰ উত্তম হিয়াৰ নিমন্ত্ৰণ মই ৰক্ষা কৰিবলৈ চেষ্টা কৰিলোঁ। তাৰ বাবে মই দুখিত যে মই দেৰিকৈ আহিলোঁ। যি কি নহওক, খুব ভাল লাগিছে। এটা সুন্দৰ পৰিৱেশ, এটা হাবিৰ মাজৰ নিচিনা তথা গাঁও অৰ্থাৎ টাউনৰ মাজত এটা পৰিৱেশ গঢ়ি তুলিছে। এটা মন্দিৰৰ এটা নিকা পৰিৱেশ এটা গঢ়ি তুলিছে। খুব ভাল লাগিছে। আটাইতকৈ এটা কথা উপলব্ধি কৰিলোঁ যে গড়গড়া শব্দটো ইয়াৰ তাৎপৰ্যটো ঐতিহাসিক বিশ্লেষণ কৰি দিলে মোৰ সভাপতি মহোদয়ে, আজি আপোনালোকৰ হীৰা ডাঙৰীয়াই। এই গড় গঢ়া আচলতে এটা বস্তু গঢ়িব পৰা বস্তু, এটা গঢ়ি থোৱা বস্তু এটা আৰু গঢ় দিয়াটোক গড়গড়া বুলি কয়। তেখেতে আমাক যি ক'লে ভাল লাগিলে। আচলতে এই পুৰণি সভ্যতা এটা ইয়াত লুকাই আছে গড়গড়া। ইয়াত গ্ৰাম্য অৰ্থনীতি বহুত চাহিদা আছে আৰু গ্ৰাম্য অৰ্থনীতি ইয়াত গঢ়িব পৰা বহুত সম্বল আছে। মানুহখিনি বহুত পৰিশ্ৰমী বুলি গম পাইছোঁ। আৰু তাতে পুৰণা যিটো ঐতিহাসিকভাৱে আমি আমাৰ সংস্কৃতি আছিলে, যিটো আমি কাম কৰি আমি জীৱন নিৰ্বাহ কৰিছিলোঁ, সেই জীৱন নিৰ্বাহৰ যিটো আমাৰ ধাৰা, সেই ধাৰাটোকে আমি যদি পুনৰ জীৱিত কৰি ল'ব পাৰোঁ, আমি এই গড়গড়াই মাটি বাচন বৰ্তনবিলাক আমি বিশ্ব দৰবাৰত আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ। আৰু এইটো কথা আটাইতকৈ খুব সুন্দৰ কথা এটা আজি উপস্থাপন হ'ল যে আমি নতুন প্ৰজন্মই উৎসাহ লৈছে যে এইখিনি কাম কৰিবৰ কাৰণে তেওঁলোকে আগবাঢ়ি আহিম বুলি আজি তেওঁলোকে অংগীকাৰ কৰিছে। খুব ভাল লাগিছে এইখিনি কথা। মই তেখেতলোকলৈ শুভেচ্ছা জানিছিলোঁ আৰু সমূহ গড়গড়াবাসীলৈ মোৰ প্ৰণাম।